হাই গাইজ, RP চেনেললৈ মই স্বাগতম জনাই আজি মই নিজৰ ডিউটিৰসমূহ আমি চিকিউৰিটি গাৰ্ড কৰোঁ সেইটোৰ বিষয়ে মই অলপমান কওঁ। মানুহে নাজানো, মানুহে কয় যে আমি বহুত উপাৰ্জন কৰোঁ, আমি বহুত টকা পাওঁ বাহিৰত আহি, বাট নহয়। পইচা পোৱাখিনিতো আমাৰ কষ্টৰ ফলত আমি পাওঁ খালি খাই বৈ 15,000 10,000 টকা থাকে। তাৰে আমি 12 ঘণ্টা ডিউটি কৰিব লাগে। তাৰে ৰাতি আমি যদি ডিউটি কৰোঁ মহ কামুৰি শেষ অৱস্থা নোহোৱা কৰি দিয়ে। কাৰণ বাহিৰতো আহিছোঁ, কাম কৰিব লাগিব। সেইকাৰণে আমি বাহিৰত আহি কিনে পস্তাই থাকোঁ, কিন্তু খালি কথা বতৰা কৰিব পাৰোঁ ফোনত, কিন্তু গাঁওখন দেখিবলৈ নোৱাৰোঁ। সেয়েহে যিকোনো ব্যক্তি বাহিৰত আহিব মন গ'লে আহিব নালাগে, পাৰিলে গাঁৱতে কাম কৰি খাব লাগে। 2-1 টকা পাব, নিজৰ খাই কিনে তথাপিও ভাল। কাৰণ বাহিৰৰ দেশত দুনিয়াত মানুহৰ গালিও শুনিব লাগে কিছুমান টাইমত ভালো ফূৰ্তিকত থাকিব লাগে, কিছুমান টাইমত আমি দুখত থাকিলে ফূৰ্তিকত থাকিব লগা হয়। সেইকাৰণে ভাই বন্ধুসকল যাতে বাহিৰত আহিবলৈ চেষ্টা নকৰে, পাৰিলে গাঁৱত থাকি কাম কৰিবলৈ চেষ্টা কৰে। সেয়ে মোৰ মন্তব্য আজি ইমানতে সামৰিছোঁ। বাই বাই, টেক কেয়াৰ।